অধীৰৰ লগত তোমাৰ সম্পৰ্কটো কেনেকুৱা লৰা মানুহজনে ক'ব লাগে ন লাহে লাহে চাগে মোৰ ফিলিংছটো চাগে বিল্ড আপ হ'ব চাগে ফিউচাৰ ভাবি পেলাই এজন মানে কি আৰু আগবাঢ়ি যোৱা যায় ন তাৰ ৰিলেশনশ্বিপটো তেৱে আছে আৰু মোৰ লাইফত মা আৰু মই মাৰ পাচলি দোকান এখন আছে মই বৰ শান্তিপ্ৰিয় মানুহ আচলতে মানে সেই লুকাই চুৰকে কথা কোৱা বিধৰ মানুহ নহয় তাতে 100টাৰ লগত লেটিপেটি কৰি থাকিব আৰু মোৰ ল'ৰাটো কিনি মাৰ খুৱাইছে একদম কেঁচা মাৰ খোৱালে কিন্তু যদি কেনেবাকে মোৰ ঘৰত ভৰি দিয়ে মই খেদিম মোৰ ল'ৰা মোৰ ভাই সেইবোৰ নহব মোৰ কথা শুনে আৰু এইজনীৰ লগত লেটিপেটি কৰিলে মোক একদম ঠেং ভাঙি দিম বুলি কৈছো সেই মাককো মই কৈ থৈ আহিছো যে একদম সাৱধান ছোৱালীক মোৰ ল'ৰাৰ লগত লেটিপেটি কৰিবলৈ নিদিব এনেকুৱা কথা ন হেল্ল' ফ্ৰেণ্ডছ কি খবৰ নিশ্চয় আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো মৰঞ্জয় মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আহিছো ক'ত চাওকচোন চব ফালে আপোনাৰ পাহাৰ 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 এইফালেদি আৰু মই আহিছো এটা জেগাত আৰু ক'ত আহিছো কিয় আহিছো সেইখিনি আপোনালোকক সবিশেষ মই ব্লগৰ থ্ৰুৱেদি আপোনালোকক মই জনাই থাকিম গতিকে ক'লৈ আহিছো চাওক এইজনী চাওক আমাৰ মৰমৰ গুণগুণজনী বহিয়ে আছে আপোনালোকে চাগে ৰেঙনি চিৰিয়েলখন নিশ্চয় চাই আছে গতিকেলৈ গুণগুণ কথা মৰমৰ গতিকে গুণগুণ কথা মৰমৰ মানে চিৰিয়েলখনৰ নামটো যিমান ধুনীয়া তাতোকৈ আমাৰ মানে ছোৱালীজনী বহুত বেছি মৰম লগা বহুত বেছি ধুনীয়া গতিকে তাই অকণমান আমি কেৰেক্টাৰটোৰ বিষয়ে অকণমান আপোনালোকৰ আগত মানে দাঙি ধৰিম আজি কথা পাতিম যিখিনিতো আপোনাৰ টেলিকাষ্ট হলটো হ'লেই ভৱিষ্যতলৈ কি হ'ব আৰু কি হ'বলৈ গৈ আছে তাৰ ভিত্তিত অকণমান না কথা পাতো আজি চেঞ্জ কৰিব লগা হ'ল আৰু এতিয়া গুণগুণ কোৱা তোমাৰ কেৰেক্টাৰটোৰ বিষয়ে অকণমান কোৱা তোমাকতো সকলোৱে দেখিছে বাৰু আমি চাইও আছো তথাপিতো বৰ্তমান তোমাৰ মানে জাৰ্নিটো কেনেকুৱা চলি আছে খুবেই ভাল লাগি আছে যিহেতু দৰ্শকে ইমান ধুনীয়াকৈ আকোৱালি লৈছে আৰু বিশেষকৈ গুণগুণক যেনেকৈ মানুহে মৰম দিছে মই যিমানখিনি মানে এটা এনাৰ্জি লৈ আহিছিলো কামটো ষ্টাৰ্ট কৰিছিলো এতিয়া মোৰ সেই এনাৰ্জিটো মানে ডাবল হৈ গৈছে একদম তো এতিয়ালৈকে খুবেই ভাল লাগি আছে আৰু আশা কৰোঁ আগলৈকেও তেওঁলোকে মৰম দি যাব আৰু লগতে আশীৰ্বাদো দি দিব কাৰণ ইমান ধুনীয়া এখন চিৰিয়েল তোমালোকে আমাক উপহাৰ দি আছা এনেও অবভিয়াছলি দিবই কাৰণ ইমান মৰমৰ হয় গুণগুণজনী আৰু তুমি এতিয়া কি পঢ়ি আছা ধাৰাবাহিকখনত মই BA এতিয়া মই লাষ্ট চেম ন তাৰপিছত ধৰা আৰু তোমাৰতো পাৰ্টনাৰজনটোতো আমি গমেই পাইছো অধীৰ গতিকে অধীৰৰ লগত তোমাৰ সম্পৰ্কটো কেনেকুৱা তেওঁৰ লগত একচুৱেলি সম্পৰ্কটো অলপমান ভাল পোৱাটো আছে কিন্তু আমি এক্সপ্ৰেছ কৰা নাই তেওঁ এক্সপ্ৰেছ কৰা নাই ময়ো এক্সপ্ৰেছ কৰা নাই আৰু কিমান দিনলৈ সেই এক্সপ্ৰেছ নকৰাকে থাকো সেইটো গম পোৱা নাই মানে কিমান দিনলৈকে এক্সপ্ৰেছ নকৰাকে থাকিম সেইটো ভাবি চলি আছা নে কৰা যাব মানে একচুৱেলি লৰা মানুহজনে ক'ব লাগে ন সি যদি কোৱা নাই তেনেহলে মইনো কেলে কওঁ চাই লওঁ তেওঁৰ কাৰণে সন্মান এটা আছে আৰু তেওঁ যিহেতু বহুতখিনি কৰি থৈছে মোৰ ঘৰখনো বহুতখিনি হেল্প কৰি থৈছে তো সেইটো কাৰণেও হয় আৰু সেই মৰমখিনিতো আছেই বাৰু আৰু বিশেষকৈ মই সন্মান কৰোঁ আৰু এটা কথা কওঁ কাৰণ তোমাক যিহেতু অধীৰে বহুত বেছি তোমাক সন্মান কৰে নিশ্চয় তোমাক ছাপোৰ্ট কৰে তোমাক ঘৰখন চাই সেইটো কাৰণে তোমাৰ মনটো তাৰ প্ৰতি গৈছে নে লাহে লাহে চাগে মোৰ ফিলিংছটো চাগে বিল্ড আপ হ'ব চাগে আৰু চাগে ফিউচাৰ ভাবি পেলাই এজন মানে কি আৰু আগবাঢ়ি যোৱা যায় ন তাৰ ৰিলেশনশ্বিপটো তো ফিউচাৰ চাগে তেওঁ আছে বা নাথাকিব পাৰে কিন্তু এতিয়ালৈকেতো মানে তেৱে আছে আৰু মোৰ লাইফত আৰু এজন ল'ৰা এনে চাবলৈ গ'লে নিজৰ এজন পাৰ্টনাৰ বা নিজৰ এজন লাইফ পাৰ্টনাৰ হওক মানে কেনেকুৱা হোৱাটো বিচৰা মানে অধীৰৰ গতে হোৱাটো বিচৰা নে মানে কেনেকুৱা হোৱাটো বিচৰা একদম অধীৰত একদম লয়েল একদম মানে ছাপোৰ্টিভ নম্ৰ ভদ্ৰ কোনো মানে একদম টানকে কোৱা বিধৰ নহয় আৰু আণ্ডাৰষ্টেণ্ডিং হয় বহুত বুজি পায় তো কিছুমান কথা মানে লাগে দেই আণ্ডাৰষ্টেণ্ডিংটো মানে নকলেও যাতে তেওঁ মানে মোৰ মুখখন দেখি যাতে গম পায় যে মই ক'ব বিচাৰিছো মানে কোৱাৰ আগতেই যাতে সি বুজি উঠে মানে তোমাৰ আণ্ডাৰষ্টেণ্ডিংটো সেইটোৱে আৰু মনৰ মিল মানে বণ্ডিংটো বহুত বেছি মানে ধুনীয়া চলি আছে আৰু মইতো দেখিছো অধীৰৰ মাকেতো একেবাৰে ছাপোৰ্ট নকৰে তোমাক নকৰে সেইটো এটা বাৰু
এক্সাম সব বস্তু এটা এক্সাম থাকে এক্সাম থাকে এটো মোৰ ওপৰত ডিপেন্ড কৰিব মই এটো পাস কৰো নে ফেইল কৰো এটো মই এটা এক্সাম বুলি ধৰি দিছো এক্সাম বুলি ধৰি দিছা কিন্তু ৰিয়েল লাইফ আৰু ৰিয়েল লাইফত কমপ্লিট অলপ আমাৰ বেলেগ হয় গতিকে তুমি এনে মানে ধৰা ৰিয়েল আৰু ৰিয়েল লাইফৰ মাজত এই যিটো মানে অধীৰৰ যিটো মাকৰ মানে কেৰেক্টাৰ মানে এই কেৰেক্টাৰটোৰ বিষয়ে তুমি কি ক'বা মানে ৰিয়েল লাইফত তুমি ধৰা এটা এক্টিং কৰি আছা যদি ৰিয়েল লাইফত কিছুমান ক্ষেত্ৰত এনেকুৱা দেখিব গ'লে হয় মানে মানে কেনেকুৱা হ'ব লাগে এগৰাকী শাহু বা এগৰাকী বোৱাৰীৰ মানে বণ্ডিংটো কেনেকুৱা হ'ব লাগে কেনেকুৱা হোৱাটো তুমি বিচৰা একচুৱেলি চব ছোৱালীয়ে বিচাৰে যেনেকৈ তেওঁ নিজৰ ঘৰখনত থাকে বিয়া হৈ যোৱাৰ পাছতো সেই ঘৰখন যাতে আকোৱালিটো ল'ব লাগিবই তাৰ আগত সেই ঘৰখনে ছোৱালীজনীক কিমানখিনিলৈকে একচেপ্ট কৰে এজ আ নিজৰ ছোৱালীৰ দৰে একচেপ্ট কৰে নে এগৰাকী বোৱাৰী হিচাপে একচেপ্ট কৰে তো মই বিচাৰিম যে মোৰ ছোৱালীৰ দৰে মানে একচেপ্ট কৰক চব ছোৱালীয়ে বিচাৰে চব ছোৱালীয়ে সপোন থাকে কিন্তু কিছুমানৰ নহয় সেইটো বাৰু কপালৰ লিখন কিন্তু ছোৱালীৰ দৰে যদি মোক আঁকোৱালি লয় মোতকে চাগে আৰু সুখী কোনো নহ'ব তো হোৱাটো ভাল আৰু তুমিতো এতিয়া বিএ লাষ্ট ইয়াৰ হয় লাষ্ট সেম তুমি এইটো পঢ়ি আছা আৰু এটা কথা নহয় যে সন্মান দিলেহে মানে সন্মান তেওঁ যদি মোক আদৰি লয় ময়ো চাগে তেওঁক ধুনীয়াকৈ আদৰি ল'ব পাৰিম আৰু তেওঁ যদি মোক আদৰি নলয় তেনেহলে যুঁজ দি থাকিব লাগিব আৰু এখন ঘৰত প্ৰতিপাল হৈ ডাঙৰ দীঘল হৈ আকৌ এখন ঘৰত গৈ সেই গোটেই মানুহখিনিৰ লগত এডজাষ্ট হৈ চলাটো এজনী ছোৱালী সঁচা মানে একদম এটা পৰীক্ষা কমপ্লিট মানে এটা বহুত বেলেগ চেপ্টাৰ হয় তেনেকে সকলোৱে শাহু বোৱাৰী হ'ব পাৰে কাৰোবাৰ মনোমালিন্য হ'ব পাৰে কিন্তু বুজাবুজি মাজেৰে যদি চলি গৈ থাকে তেতিয়া বস্তুখিনি বণ্ডিংটোও ভাল থাকে আৰু বাকীখিনি চব ধুনীয়াকে মানে তেনেকে চলি যায় আৰু তুমিতো এতিয়া লাষ্ট টাইম পঢ়ি আছা নহয় জানো তাৰপিছত তুমি কিবা কি ভাবিছা ইয়াৰ পিছত কিবা পঢ়াৰ কথা ভাবিছা নে জবৰ কথা ভাবিছা নে যিহেতু তোমাৰ ঘৰখন দেখিছো মা আৰু তুমিয়ে ন দেউতা চাগে তোমাৰ নাই ন তেওঁ চিৰিয়েলখন তেওঁ কেঞ্চাৰ হৈ ঢুকাইছে এতিয়া বৰ্তমান মা আৰু মই মাৰ পাচলি দোকান এখন আছে সেয়া এতিয়া চাগে পঢ়া কমপ্লিট হোৱাৰ পাছত চাওঁ যদি মায়ে যদি পঢ়ুৱাই যদি সেইখিনি যদি সামৰ্থ্য যদি আছে তেনেহলে পঢ়িম যদি নাই তেনেহলে মই নিজে চাই কিবা কামত লাগি যাব আৰু এটা কথা কওঁ ইয়াতে বহুতক দেখো দেই কাৰণ যেতিয়া নিজৰ মানে ধৰা গাৰ্জেন যেতিয়া আমাৰ এজন নোহোৱা হৈ যায় যোনে আমাক মানে ইনকামৰ চ'ৰ্চটো যেতিয়া আমাৰ নোহোৱা হৈ যায় মায়ে ধৰা পাচলি দোকান এখন দি তোমাক যেনেকে ছাপোৰ্ট কৰিছে ৰিয়েল লাইফত তুমি এইটো কেনেকুৱা ধৰণে মেছেজ কৰিবা যে তেনেকুৱা ধৰণৰ এজনী মা সকলোৰে থকাটো বিচৰা নে মানে একচুৱেলি মইতো বহুত কেইটা ইণ্টাৰভিউত কৈছো যে যোনটো এতিয়া মই কাহিনীটো কৰি আছো ইয়াত মোৰ দেউতা তেওঁ ঢুকাই যায় মোৰ ৰিয়েল লাইফতো মোৰ 6 বছৰ আগতে মোৰ দেউতা ঢুকাইছে আৰু মোৰ মা আছে একো নাই মই নিজে দেখি আছো মায়ে কিমান কষ্ট কৰে য'ত নেকি মায়ে আগতে চব্জিৰ সিমান দাম দৰ কৰিব নাজানে নকৰে মানে পাপা আছে যিহেতু কিন্তু এতিয়া তেওঁ মানে যিখিনি কৰিবলগীয়া হৈছে মানে সেই মানে পিৰিয়ডটো মানে সেই একো নকৰা মানুহজনীৰ পৰা যেতিয়া গোটেই সমস্ত কামখিনি কৰিবলগীয়া হয় কিমান কষ্ট কৰিব লাগিব কিমান মানে ষ্ট্ৰাগল কৰিব লাগিব কিমান মানে জটিলতাৰ পৰা যাব লাগিব তাতে দুজনী ছোৱালী এজনীক বিয়া দিলে ডাঙৰজনী মোৰ বাক বিয়া দিলে এটা কথা কওঁ এইখিনি তোমাৰ ৰখাই তোমাৰ গাৰ নোম হিয়ৰি উঠিছে তোমাৰ মোৰো হিয়ৰি উঠিছে তোমাৰ কথা কেইটা মানে মোৰ এনেকুৱা লাগিছে তুমি ৰিয়েল লাইফতো তুমি সেই বস্তুটোৱে মানে দেখি আহিছা আৰু তুমি ৰিয়েল লাইফত তুমি সেইটো কেৰেক্টাৰে তুমি কৰি আছা হয় নে একদম মানে মই কৈ আছো যিহেতু মানে মোৰ মাৰ ইমেজটো মানে আহি আছে যে সেইকাৰণে চাগে গাৰ নোম হিয়ৰি উঠিছে মই তোমাক দেখিছো তোমাৰ লগত মোৰ হিয়ৰি উঠিছে চোৱা মানে মানুহৰ এটা ফিলিংছটো আহি যায় হয় নে আহে তো সেইটো কাৰণে চাগে মই অলপমান চাগে ৰিলেট কৰিব পাৰিছো মানে মাৰ কষ্ট একো নাই হৈ যায় এইখিনিতে ময়ো কোৱা আজি তুমি তেনেকে কোৱা কাৰণে মোৰো দেউতা ঢুকাইছে মই বহুত সৰু থাকোতে মোৰ দেউতা ঢুকাইছে মোৰ মায়ে কেনেকে ষ্ট্ৰাগল কৰি আমাক কেনেকে মানুহ কৰিছে বা আমাক কেনেকে ডাঙৰ দীঘল কৰিছে সেইটো মোৰ এক্সপিৰিয়েঞ্চ মোৰ একদমেই আছে মোৰ ৰিচেণ্ট আজি 3 বছৰ আগত মোৰ মাও ঢুকাইছে তোমাৰ ফিলিংছটো মই একদম বুজি পাইছো তাই চকু পুৰা একদম হলহলীয়া হৈ গৈছে তোমাৰ আহি গৈছে সেইকাৰণে চাগে অলপমান আপুনি বুজি পাইছে সেইকাৰণে মই বুজি পাইছো সেইকাৰণে তোমাৰ লগত মোৰ বস্তুটো সমানে সেই বস্তুটো ৰিলেট কৰিব পৰা আহি গৈছে আজি মাক একচুৱেলি মানে গুণগুণৰ মাকক পোৱা হলে বহুত বেছি ভাল লাগিলেহেঁতেন সকলোৰে এনেকুৱা এগৰাকী মাক থাকক আৰু মাকে সদায় বুজি পায় দেই মা শব্দটো একদম কমপ্লিট অলপ বেলেগ মানে এনেকেই ছাপোৰ্ট কৰক গুণগুণক যেনেকে ছাপোৰ্ট কৰিছে সকলোৱে তেনেকেই ছাপোৰ্ট কৰি যাওক আৰু আজি চাগে তুমি মায়ে সিমানখিনি ছাপোৰ্ট কৰিছা কাৰণে আজি তুমি এইটো জেগাত খাৰা হৈ আছা হয়নে
গতিকে তোমালোকৰ প্ৰেম সাকসেস হওক মই এইটো বিচাৰিম আৰু তোমাৰ শাহুজনী শাহু যাতে তোমালোকক বুজি পাওক আকোৱালি লওক সেই ভগৱান মোক যেন মৰম কৰে তেওঁ আৰু তেখেতে বোলে খাই ভাল পায় তুমি মাজে মাজে অকমান মানে শাহু মানে এতিয়ালৈকে মই নাজানো শাহু হ'বনে নহয় সেইটোও মই নাজানো এইটো ভগৱানৰ ওপৰত বাৰু তথাপিতো তেখেতে বোলে খাই ভাল পায় গতিকে অকনমান তেনেহ'লে মই বনোৱা চনোৱা শিকিব লাগিব আৰু অলপমান বিৰিয়ানী চিৰিয়ানী শিকি যাব লাগিব মই খোৱাটোত অকমান তেখেতক চাগে চাপোৰ্ট কৰে তেখেতে মই কম মোক গালি দিব বাৰু আগে খাই লওক আপুনি গতিকে কথা পাতি এনেকে ভাল লাগিল আৰু এফালে ৰখি আছে মানে মন্দিৰাই আৰু অকমান পিছত মানে গালি দিব আৰু তুমি যোৱা কথা পাতি ভাল লাগিলে আৰু এনেকে সদায় কাম কৰি গৈ থাকা গতিকে ভাল ভাল আমাৰ কামৰ উপহাৰ দি গৈ থাকা ময়ো এনেকে তোমালোকক লগ পাই থাকিম বাৰু Cause I don't give a fuck what you say. Yeah, I'ma do shit my way. So you can go kick rocks, I'ma stack bricks up, build what I want to make. Yo, I got a lot of shit to say, so I'ma do this every day. আৰু এতিয়া আমি আহিলো এয়া এখেত হ'ল গুণগুণ কথা মৰমৰ যিজন হিৰো অধিক তেখেতৰ মাক হয় আপোনাৰ আচল পৰিচয়টো দিয়কচোন মোৰ নাম শ্ৰী নিবেদিতা মহন্ত মই বশিষ্ঠ চাৰিআলিত থাকো বশিষ্ঠ চাৰিআলি হয় নেকি আগতে চিৰিয়েল কৰিছেনে আপুনি আগতে কৰিছো কেইবাখনো কৰিছো পাৰিজাত কৰিছিলো পাৰিজাত কৰিছে হয় নেকি এখন ছেকেণ্ড নে এইখন ছেকেণ্ড ৰেঙনি হয় আৰু ইয়াতে কৰি কেনেকুৱা লাগিছে এতিয়া অত্যন্ত ভাল লাগিছে হয় নিজকে শান্তিৰ ৰূপত ৰাইজৰ আগত দাঙি ধৰাটোৱে মোৰ প্ৰধান কাম বুলি মই ভাবো এতিয়া নাজানো ৰাইজে কেনেকুৱা পাইছে শান্তিক গতিকে তেখেতে কথা এটাই ক'লে যে শান্তিত মানে ৰাইজে মানে কেনেকে ধৰি ৰাখিছে তেখেতৰ কেৰেক্টাৰটো শান্তি হয় নে নহয় বাৰু সেইটোৱে হ'ল আচল কথাটো নাজানো মই বৰ শান্তিপ্ৰিয় মানুহ আচলতে নামটো শান্তি থলে মানুহজনীও একেবাৰে শান্তিপ্ৰিয় সকলোৱে দেখিয়ে আছে আপোনালোকে আৰু মই খাই ভাল পাওঁ সেইটো গম পাইছে চাগে নিশ্চয় মই খাইহে ভাল পাওঁ বেছিকে কিন্তু আপোনাক খোৱা নিচিনা দেখোন লগা নাই চেহেৰা স্বাস্থ্য নাই আপুনি মোক যিমান দি থাকে মই সিমান খাই থাকিব পাৰো আৰু সিমান ভাল পাওঁ আপোনাক মানে আপোনাৰ মেইনলি কেৰেক্টাৰটো আপোনাক খোৱাৰ ওপৰত একচুৱেলি খোৱাৰ ওপৰত নহয় মই যি কওঁ ষ্ট্ৰেট কওঁ কথা মই মানে সেই লুকাই চুৰকে কথা কোৱা বিধৰ মানুহ নহয় আৰু খাই ভাল পাওঁ খাবলে মানে ধৰক এতিয়া ওলাই গলে মানুহৰ ঘৰত বিভিন্ন বস্তু দিয়ে ন চিঙৰা ৰসগোল্লা এইবোৰ দিয়ে মই খাই ভাল পাওঁ সেইকাৰণে ঘৰততো একোডাল নাই আমাৰ ঘৰত খালি সুদা চাউলকেইটাৰ কাৰণে উদিয়তে যিকেইটা আনে সেইকেইটাই খাব লাগে মইনে নবনাই সেইকাৰণে তাৰমানে আপুনি বাহিৰত যি পায় মানে তাকে আপুনি খাবলৈ চেষ্টা কৰে সেইকাৰণে মই ঘৰত থাকি বেয়া পাওঁ বিচাৰি ফুৰে বিচাৰি নুফুৰো মানুহৰ ঘৰলৈ গলে মোক এৰিয়ে নিদিয়ে নহয় এৰি নিদিয়ে ইঘৰে সিঘৰে টানি লৈ যায় ন আৰু ঘৰত একো খাবলৈ নাথাকে বাহিৰত খাবলৈ পাওঁ সেইকাৰণে ঘৰত থাকিবলৈ মন নাযায় মানে আপোনাৰ আমাৰ একচুৱেলি গাঁৱলীয়া ভাষাত মানে কথা এটা কয় লুং লুঙে ফুৰা মানে স্বভাৱ এটা আছে আপোনাৰ না এতিয়া আৰু যি বুলি কয় আপুনি কেৰেক্টাৰে মোক যেনেকে দিছে মই তেনেকে কৰিছো আপুনি উপস্থাপন কৰিবলৈ হয় সেইটো আপোনাৰ গাত দুখ নাই আচলতে প্ৰেক্টিকেলি অৰিজিনেলত তেখেতৰ সেইটো নহয় গতিকে কেৰেক্টাৰত যিহেতু তেখেতৰ এটা বদনাম আহি পৰিছে সকলোৱে কেৰেক্টাৰটো তেনেকেই লৈছে কিন্তু ৰাইজে মোক মৰম দিছে যথেষ্ট মৰম দিছে আৰু আশা কৰিছো আপোনালোকে আগলৈকো মোক এনেকে মৰম দি যাব গুণগুণ কথা মৰমৰ ধাৰাবাহিকখনি যাতে সদায় চাই থাকে চাব কাৰণ সকলোৱে এনেও চাব আপোনালোকৰ নিচিনা আৰ্টিষ্ট থাকিলে কিয় নাচাব আৰু ইমান ধুনীয়াকে কেৰেক্টাৰটো সকলোৱে লৈছে চাইছে মন্দিৰা বৰকটকী পৰিচালনা কৰিছে ইমান সুন্দৰকে সজাইছে এইবোৰ গতিকে মানে আমি সেই চৰিত্ৰটোত মানে অট'মেটিকেলি সোমাই যাওঁ ভাল লাগে কৰি পেলাই আৰু আমাৰ ইউনিটৰ প্ৰতিজন সদস্যই মানে বৰ ধুনীয়াকে কামবোৰ কৰে মিলি জুলি মানে সঁচাকৈ মানে অধিৰথ ঘৰখন যেন মোৰে ঘৰ মোৰ এতিয়া এনেকুৱা লগা হৈছে হয় আৰু এইখিনিতে আপোনাক আৰু এটা কথা সুধো আপোনাৰ যিহেতু ল'ৰা এতিয়া অধীৰ তেখেতৰ মানে বৰ্তমান আমি দেখিছো কিবা এটা এক্সিডেণ্ট হৈছিল হয় এতিয়া কেনেকুৱা হেৰিত আছে পৰ্যায়ত আছে একদম গুণগুণজনীৰ কাৰণে গুণগুণজনীয়ে শেষ কৰি দিলে মোৰ ল'ৰাটো দেখি আছে আপোনালোকে 100টাৰ লগত লেটিপেটি কৰি থকা দেখা নাই জানো চিৰিয়েলখনতো আপোনালোকে চাই আছে ধাৰাবাহিকখন তাতে 100টাৰ লগত লেটিপেটি কৰি থাকিব আৰু মোৰ ল'ৰাটোক এনে মাৰ খুৱাইছে একদম কেঁচা মাৰ খোৱালে কিন্তু যেনে তেনে ল'ৰাটো সুস্থ কৰি আনি ঘৰ সোমোৱাইছোহি এতিয়া আকৌ মাজে মাজে আহিলেই মই তাইক খেদিম
এইটো একদম মই ঠিক কৰি লৈছো এবাৰ যদি কেনেবাকে মোৰ ঘৰত ভৰি দিয়ে মই খেদিম আৰু একদম খবৰদাৰ কৰি দিছো যে লৰাই যদি আপোনাৰ কথা যদি নামানে নাই নাই খবৰদাৰ কৰি দিছো মোৰ ল'ৰা মোৰ ভাই সেইবোৰ নহব মোৰ কথা শুনে আৰু এইজনীৰ লগত লেটিপেটি কৰিলে মই একদম ঠেং ভাঙি দিম বুলি কৈছো নাই মাকৰ কথা শুনে ভাল 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 মোৰ ল'ৰা ছোৱালী দুটা নিচিনা ল'ৰা ছোৱালী পৃথিৱীত নাই বিৰাট ছোৱালীজনীও ভাল ছোৱালী একদম খবৰদাৰ কৰি দিছে মোৰ ঘৰত যদি ভৰি দিয়ে মাককো কৈ থৈ আহিছো সিদিনা আপোনালোকে আগৰ খণ্ডখিনি চালে দেখিব মাককো মই কৈ থৈ আহিছো যে একদম সাৱধান ছোৱালীক মোৰ ল'ৰাৰ লগত লেটিপেটি কৰিবলৈ নিদিব এনেকুৱা কথা ন হয় হয় আৰু যদি ভৱিষ্যতলে এনে ল'ৰাৰ যদি বিয়া বাৰুৰ ক্ষেত্ৰত কিবা তেনেকুৱা কিবা ভাবিছে নেকি সি ভাল ছোৱালীয়ে পচন্দ কৰিব এইটো মোৰ বিশ্বাস আছে তাৰ ওপৰত চাকৰি কৰা ঘৰ দুৱাৰ আমাতকে বহুত ধুনীয়া ভাল মানে একদম ধুনীয়া আপুনি কেনেকুৱা এজনী বোৱাৰী মানে অহাটো আপুনি বিচাৰে কেনেকুৱা বোৱাৰী এজনী মাকে কেনেকুৱা বিচাৰিব আৰু ন চাকৰি তাকৰি কৰা ধুনীয়া একদম ধনী ঢেৰ বস্তু খাবলৈ থকা মানুহ এজনী ছোৱালী ধৰা এজনী ছোৱালী আৰু ধৰ আগলে পিছলে দিব লগা নেলাগে আমাৰ ল'ৰাটো যেন সুখ হয় আৰু একো যেন সি চিন্তাই কৰিব নালাগে যাতে ছোৱালীজনী ইনকামত যাতে ই খাই থাকিব পাৰে আৰু সেইটো কোৱা নাই বাৰু নাজানো সেইটো কলে আকৌ ই মোক বেয়া পাব নহয় গতিকে মানে একদম ধনী ঘৰৰ ছোৱালীজনী নাই ধনী ঘৰৰ ছোৱালীজনী হলেই হ'ল যদি ধনী ঘৰ ছোৱালী এজনীয়ে যদি আপোনাৰ ল'ৰাটোক যদি আকৌ কব্জা কৰি থৈ দিয়ে নোৱাৰে মই আছো নহয় এই নকৰে আমাৰ মইনাইও যদি ল'ৰা এটা চালেহেঁতেন মোৰ এতিয়া বৰ চিন্তা লাগি থাকে জানে তাই এইবিলাক নাই নহয় ধান্দা নাই এতিয়ালৈকে থাকিলে কিয় নোৱাৰিব পাৰিব তাকে ভাবিছো আৰু ধনী ঘৰৰ ল'ৰা এটা যাতে চাই আৰু ভালকে তাইক উলিয়াই দিব পাৰিলে মই একদম নিশ্চিন্ত আৰু তাৰপিছতে মই খাই থাকিম ঘৰত ভৰি ওপৰত ভৰি তুলি আমি পুৰা একদম এক্টিঙে কৰি দিছো মই পুৰা এফালৰ পৰা এক্টিঙে কৰি দিছে গতিকে এই এনেকে চলি থাকে ধেমালিবোৰ আমাৰ গতিকে ইউনিটত আৰু ইউনিটত আহিলে সঁচাই বহুত বেছি ভাল লাগে ইমান মানে ৰখীয়াল মানুহবোৰ ইমান বেছি মানে ইউনিক মানে দেখিলে নহয় মানে পতককে মানে এক্টিং ওলাইয়ে গ'ল মানে একচুৱেলি মানুহৰ সঁচা কথা ক'ব গ'লে আমাৰ কি হয় এজন আৰ্টিষ্ট হওক প্ৰত্যেকজনে এটা কেৰেক্টাৰ ভিতৰত যেতিয়া সোমাই থাকে ন নিজৰ অট'মেটিকলি মানে কিবা এটা সুধিলে হওক কিবা এটা এই বস্তুটো ওলাই আহিয়ে যায় হয় যেতিয়া আমি মেকআপ লওঁ বা আমি সেইটো যিটো কেৰেক্টাৰ কৰিছো সেই মানে কেৰেক্টাৰটো যদি কষ্টিউম কৰো তেতিয়া মানে বিশেষকে মই ভাবো সেই কেৰেক্টাৰটো থকাটো ভাল তেতিয়া মানে ফুটাবলৈ বেছি ভাল হয় আৰু নাজানো মই কিমান দূৰ সফল হ'ব পাৰিছো কিন্তু আজি মই শান্তিৰ ওপৰতেই আছো মানে শান্তিকে আছে কিন্তু যেতিয়া অশান্তি কৰে সেইটো ধামাকা অশান্তি হৈ যায় মানে সেইটো ওচৰত কোনো থাকিব নোৱাৰে আৰু মই অকণমান আগতে চাইছিলো আপোনালোকক মই এটা ভিডিঅ' ক্লিপ মই তাত দেখাইছিলো ল'ৰাটোৰ অসুস্থ ভনীয়েকে গাখীৰ খুৱাব নিছে কিন্তু মাকে ভিতৰৰ পৰা চিঞৰিছে এই গাখীৰ গিলাচ কলৈ নিলি মই চাহ খাবলৈ থৈছিলো ইমান মৰম কৰে ল'ৰাটো গাখীৰ চাহটো মোৰ প্ৰিয় আৰু খাই গাখীৰকণ থৈ দিছিলো যদি লৈ যায় মোৰ খং উঠিবই ন এইটো গতিকে সেই গাখীৰকণেদি মই চাহকাপ খাম বুলি ৰাতিপুৱা মূৰটো বিষাই আছিলে মোৰ আজি সি তাই নি পেলাই তাক খুৱাই পেলালে সেইকাৰণে কিন্তু ল'ৰাটোক মই বেয়া নাপাওঁ ভাল পাওঁ সিয়ে কৰি মেলি খুৱাই আছিলে আগতে এতিয়া অকমান দিগদাৰ হৈছে নহয় চলিবলে আমাৰ সেইকাৰণে সঁচাকৈ মানে বহুত বেছি ভাল লাগিছে মই আগতে বহুতত গৈছো বহুতৰ মানে মই এনেকে লৈছো কিন্তু মই এনেকুৱা মানে ৰসিক মানে মানুহ মই পোৱা নাছিলো তেওঁৰ বাৰে বাৰে কেৰেক্টাৰটোৰ পৰা উলিয়াই আনিবলৈ চাওঁ তেওঁ বাৰে বাৰে কেৰেক্টাৰ ভিতৰত সোমাই চাবলৈ চাই এনেকুৱাই লাগে সঁচাকে এনেকুৱা এটা ইউনিট হওক এনেকুৱা এখন চিৰিয়েল চলক আৰু এনেকুৱা এখন চিৰিয়েলে আমি সদায় যাতে চাবলৈ পাওঁ ৰাইজক আপোনালোকে এনেকেই সদায় উপহাৰ দি যাওক আৰু ইয়াত এইখিনি শান্তিৰ কি ইয়াতকো আৰু যিমান আপুনি পাৰে আপুনি তেনেকেই সদায় কৰি যাওক গতিকে কেৰেক্টাৰটো এনেকেই লওক ধৰক এতিয়া দৰ্শকে আপোনাৰ শান্তিৰ যিটো কেৰেক্টাৰ আপোনাক মানুহগৰাকীক এনেকে ধৰণে ৰাইজে লৈছে আপুনি ভাবে নেকি যে ইয়াৰ যদি বিপৰীত কেৰেক্টাৰ এটা কৰিবলৈ হ'লে যে ৰাইজে সেইমতে তেওঁলোকে ভাল পাবনে নাপায় আপুনি কিবা তাত সন্দেহ আছে নেকি নাই সেই বিষয়ে মোৰ সন্দেহ নাই কিয়নো মই আপোনাক অকমান দেৰি আগতে ক'লো যে আমি যেতিয়া যিটো চৰিত্ৰ কৰিবলৈ যাওঁ সেই চৰিত্ৰৰ মেকআপ লোৱাৰ পিছত বা কষ্টিউম কৰাৰ পিছত আমি সেই চৰিত্ৰটোত থাকিবলৈ যত্ন কৰো গতিকে মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই যিকোনো ধৰণৰ চৰিত্ৰ পালেও মই চাগে সফল হ'ব পাৰিম আৰু এনেকুৱা আৰ্টিষ্টকে কয় প্ৰকৃত আৰ্টিষ্ট বুলি পটককে আহি এটা কেৰেক্টাৰত সোমাবলৈ অকণমান মানে লাগে ন সময় লাগে কিন্তু মই অহাৰ পৰা মই মন কৰিছো তেখেত মানুহগৰাকী পুৰা শান্তি যেনেকে নাম শান্তিমতে বহি আছে তেখেতৰ কেৰেক্টাৰ ভিতৰতে তেখেতে বস্তুটো মানে কৰি আছে আৰু মই
তেখেত মাতিও আছো যদিও তেওঁ 2-3 বাৰ অহা নাই ৰবা ডিষ্টাৰ্ব হ'ব পাৰে মই এইটো চিনটো মই কৰি লওঁ মানে তেওঁ ভাবিছে কিয় যে মই কেৰেক্টাৰটো বস্তুত তেখেতে কেৰেক্টাৰটো সোমাইছে মই যদি ফ্ৰী হৈ তেতিয়া মই ফ্ৰীলি কথা পাতিব পাৰিম তেখেতে সেইটো ভাবিছে কিন্তু তথাপিতো তেখেত আহিলে বাৰু আমাৰ লগত ধুনীয়াকৈ কথা পাতিলে মোৰ লগত গোটেই ধুনীয়াকৈ আমি কথাখিনিও পাতিলো ভাল লাগিলে আপোনাক লগ পাই ফাৰ্ষ্ট টাইম লগ পোৱাৰ নিচিনা মোৰ লগা নাই ফাৰ্ষ্ট টাইম লগ পাই মোৰ বহুত বেছি ভাল লাগিলে আৰু এনেকৈ সদায় কাম কৰি যাওক নিশ্চয় আপোনাকো লগ পাই আজি মোৰ যথেষ্টখিনি ভাল লাগিলে তুমি বুলি ক'লে হ'ব ঠিক আছে বাৰু আজি প্ৰথম লগ পাইছো সেইকাৰণে পটককে মানে তুমিতো নাহে আৰু আগলৈও নিশ্চয় লগ পাম কেতিয়াবা যাওঁ আমি এইফালে পাকঘৰৰ ফালে যাওঁ অকণমান এখেত হ'ল আমাৰ শ্যামল দা দেই এখেত হ'ল মেকআপ আৰ্টিষ্ট আপুনি কি কৰি আছে মেকআপ আৰ্টিষ্ট হৈ মই মেকআপ কমপ্লিট হ'ল তাৰপিছত আমি আজি লোকেশ্যনটোত আমাৰ ভাত আনিবলৈ দিগদাৰ হয় অফিচৰ পৰা আমাৰ টিফিন দি পঠাই চবৰে কাৰণে হটকেছ কৰি পিছত আমাৰ দিগদাৰ হয় সেইটো কাৰণে আমি ইয়াত চিম্পুল একদম চিম্পুল খানা বনাওঁ তাতে আজি বুধবাৰ কাৰণে মাংস আছে মাংসটো লৈ আহিছো কোনোবাই মাংস নাখায় কাৰণে চয়াবিনৰ চব্জি বনাই আছো চাওক ইমান ধুনীয়াকে বনাইছো আৰু তাৰমানে আপুনি বনাবও জানে অলপ চলপ পৰিয়ালৰ মানুহ যে হয় তাৰমানে আপুনি চাগে হিচাপ নললে বেলেগে হিচাপ লওঁতা মানুহ নাই নহয় চবে লয় কিন্তু চবে ব্যস্ত হৈ থাকে নহয় বেলেগ বেলেগ কামত মই সেই নিজৰ ব্যস্ততাৰ মাজতো এখিনি আৰু বেছিকে খবৰ ৰাখো মানুহে যাতে নেক্সট কাম আমাৰ লগত কৰিম বুলি ভাবে আৰু সেইকাৰণে মানে আপুনি খুৱাই খুৱাই মানে আপোনাৰ সন্তুষ্টি কৰি ৰাখে আৰু মানুহখিনি নহয় জানো যাতে আমাৰ ইউনিটটোত কাম কৰি বেছি চবতকে ভাল পায় বুলি ক'ব পাৰে গোটেই জীৱন জুৰি সেইটোৰ কাৰণে এইবিলাক কৰো আমি হয় নেকি এয়া দেখিছে আমাৰ হ'ল শ্যামল দা কিমান মৰমত তেখেতে মেকআপৰ পৰা গোটেই মানে অল ৰাউণ্ডাৰ আৰু আপুনি মানে ধুনীয়াকে চব বিলাক কৰি আছে দেখিছে নাই মোক খোৱাব নোখোৱাই খানা নে মোৰ কাৰণে বনাইছে নাই চবৰ কাৰণে হিচাপততো বনোৱা নাই 5জনৰ বনালে 7জনে খাব পাৰি সেই হিচাপত আপুনি বনাইছে তাৰমানে গতিকে শ্যামল দাৰ মই মেকআপ লৈছো বাৰু দেই মই বেহৰবাৰী বহুতে মেকআপ লৈছো বহুত ধুনীয়া মেকআপ কৰে তেখেতে আৰু এইফালে আপুনি কি কৰি আছে পিয়াজ কাটি আছে আপোনাৰ নামটো কপিল দাস হয় নেকি সেট বয় হয় ন সেটৰ মানে গোটেইবিলাক কাম আপুনি কি মেকআপো কৰে মাজে মাজে মোক হেল্প কৰি দিয়ে বেছি আৰ্টিষ্ট থাকিলে তাৰপিছত আপোনাৰ মাজে মাজে এক্টিংও কৰি আছে গুণগুণত এক্টিংও কৰিছে নতুনকে তাৰ হেপাটো বহুত তাৰমানে ইয়াতে যিটো আহি দেখিলো গুণগুণৰ সেটৰ মানে সব বিলাক মেকআপৰ পৰা আমাৰ সেটত মানে কাম বুলি মানে তোমাৰ কাম এইটো মোৰ কাম এনেকুৱা নহয় আৰু মানে যি পাই তাৰমানে কৰি যাব লাগে আৰু মানে ভাল হৈ যাব লাগে ভাল আৰু এটা কাৰোবাৰ পিয়াজ কাটি আছে ভাত বনাই আছে এইটো কাৰোবাৰ হেঁচা নে নিজে কৰো বুলি কৰিছে মানে ইয়াতে গাড়ী চাড়ী অহা সুবিধা কষ্টটো কমে আমাৰ মই বোলো আমাৰ ডাইৰেক্টৰ হেঁচা খাই বহুত ভাল ন বহুত ভাল ডাইৰেক্টৰ বহুত কথা ভালকে কয় ভাল চিন্তা কৰে চবৰে সেইটো কাৰণত আমি সাকসেস হ'ল যেনে কাম কৰিছো মন্দিৰা কটকীৰ লগত খুব ভাল মানুহে মৰম আকোৱালি লৈছে চিকেনৰ আলু চালু ভাজি থৈ দিছো বিলাহী আলু এইবিলাক জগাল হৈ আছে খালি বনালে হ'ল তেলো গৰম হৈ আছে তাৰে মাজে মাজে তাতে গৈ আছো চাপ দিব আৰু এনেকে কেতিয়াবা মাজে মাজে আহি থাকিম আৰু বাইদেউৰ ভিডিঅ' বিলাক চাই থাকিব লগতে সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰিব শ্যামল দাই কৈছে যে আপোনালোকে কৰিবই লাগিব আৰু কেতিয়াবা আপোনাৰ হাতৰ খানা এনেকে খাবলৈ পাম বুলিও আশা থাকিল আৰু চাহ একাপ খোৱালে যে বহুত ধুনীয়া স্পেচিয়েল গাখীৰ চাহ একাপ খোৱালে বহুত ধুনীয়া আপুনি বনাইছিল নেকি আপুনি বনালে কিন্তু শ্যামল দাই দিলে সহযোগ কৰিছো মই নুমাইছো মই দিছো যি নহয় আৰম্ভণিটো যি নহয় ফিনিচিংটো সদায় ভাল হ'ব লাগে হয় নহয় কওক বেলেগ কামত গুচি গ'ল চাহ বহাই লাষ্টত মই কৰিলো আৰু কল্ড ড্ৰিংকছ আনিছিলে দে কল্ড ড্ৰিংকছ আছে নে মোক আছে দি আছো ৰ'ব খাব পাৰিব দেখাই দিম তাৰমানে প্ৰথম চাহ খাই দিলো যে চাহ খোৱাৰ কাৰণে কল্ড ড্ৰিংকছো দিছিলে কল্ড ড্ৰিংকছ খোৱা নাই এতিয়া কল্ড ড্ৰিংকছ অকণমান খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছো ফিলিংছ কেনেকুৱা বহুত ভাল আৰু বেমাৰী ল'ৰাটোৰ অলপ খবৰ লওক বেমাৰ ভাল হৈছে নে মুখৰ মাতেও লোৱা নাই হয় নেকি আৰু যি হলেও এক্টিং ন মানে গলত এইটো মাৰি এনেকে থাকা আৰু হাতৰ এখন মাৰি এনেকে থকাটো কিমান মানে কেনেকুৱা লাগিছে অনুভৱটো কেনেকুৱা
ভাল লাগিছে নাই 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 সেইটো কৰিব নালাগে ভালকে সদায় থাকিব লাগে ভাল হওক ভালেই থাকক আৰু এফালে আমাৰ ভণ্টি এইজনী দেই মইনা ন নামটো ধুনীয়া নামটো যেনেকুৱা হাঁহিটো তেনেকুৱা আৰু ছোৱালীজনী তেনেকুৱা দেই মৰম লগা অথনি দেখিলো এবাৰ দুবাৰ অকমান গালি খালে ছোৱালীজনীয়ে মাজে মাজে চাগে গালি শুনি থকা হয় নে মাজে মাজে অকমান দিবও লাগে হয় নে কামবোৰ ভাল হ'ব ঠিকে আমাৰ এইফালে দেখিছো আমাৰ ডাইৰেক্টৰনী বাইদেউ এইয়া আমাৰ ডাইৰেক্টৰনী বাইদেউ আগৰটো ব্লগতো আপোনালোকে দেখাই পাইছে লগে পাইছে কি খাই আছে আপুনি কোল্ড ড্ৰিংকছ অকমান খাইছো গৰম পৰিছে আৰু শ্বুটিং চলি আছে গুণগুণ কথা মৰমৰ কোনোমতে অধিৰতক বেমাৰী অধিৰতক অপাৰেশ্যন কৰি ভাল কৰি আনিলো এতিয়া অডিয়েন্স খিনিয়ে চাব ইয়াৰ পিছত সি লাইফটো কেনেকে আকৌ আগুৱাই লৈ যায় গুণগুণে কি কৰিব মইনাই কি কৰিব শান্তিয়ে কি কৰিব এই গোটেইখিনি চাব আৰু যোনে মাৰিলে সি বা ধৰা পৰে নে নপৰে সেই গোটেইখিনি চাই থাকিব মানে জানিবলৈ চাব লাগিব গুণগুণ কথা মৰমৰ ৰেঙনি চেনেলত 7টা বজাত আৰু এফালে 10 বজাত ভাগৰ চাগে লগা নাই তোমাৰতো ভাগৰ নালাগে এতিয়া নাই লগা মানে চানটো যাবলৈ বেছি সময় নাইতো এইখিনি সময়ত ইমান ভাগৰ নালাগে বহুত চিন আছে মানে আৰম্ভ কৰিছোহে আজি আহা দেৰি হ'ল চ' সেইকাৰণে চিন বহুত আছে যিখিনি পাৰো কৰিম আৰু তাৰপিছতে আজি নাইট চিন নহ'ব মানে নাই বেলেগ এইবিলাকো আহিব লাগিব ধুনীয়াকে এইবিলাক সেটৰ কাম চলি আছে আৰু আমাৰ শান্তি বাইদেৱে এয়া পঢ়ি আছে এইফালে লাইট ফিটিং কৰি আছে ধুনীয়াকে এটা চিন কমপ্লিট হ'ল আৰু নেক্সট এটা চিন এতিয়া এয়া ল'বৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু ধুনীয়াকে গোটেই ইউনিটটোৱে ইমান বেছি এনেকে কষ্ট কৰিব লগা হয় ইমান বেছি কষ্টকৰ হয় মৰমৰ মইনাজনী আমাৰ গুণগুণ কথা মৰমৰ আৰু তোমাৰ কেৰেক্টাৰটো কোৱাচোন কেনেকুৱা মানে কেনেকুৱা লাগিছে তোমাৰ মোৰ কেৰেক্টাৰটো খুবেই ভাল লাগিছে আৰু খুব পজিটিভ এটা কেৰেক্টাৰ হয় আৰু আপোনালোকে চাই আছে হয়তো আৰু বহুতে ভাল ভাল কমেণ্টো দি আছে মোৰ কেৰেক্টাৰটোৰ ওপৰত গতিকে সকলো ভিউৱাৰ্ছক ধন্যবাদ জনাইছো আৰু আচলতে মোক যিহেতু ভণ্টিৰ কেৰেক্টাৰ হয় ন ভণ্টি এজনী মানে দাদাকৰ প্ৰতি যিমান দায়িত্ব যিখিনি কৰিব লাগে সেইখিনি তাই মানে গোটেই ঘৰখনৰ গোটেই দায়িত্ব যেন তাইৰে দাদাকৰ সুখ দুখ সকলো ক্ষেত্ৰতে সাপোৰ্ট কৰে মানে খুব ধুনীয়া এটা কেৰেক্টাৰ আপুনি দেখি গমে পাইছে আৰু মোৰ মানে দাদা আছে আচলতে সেইকাৰণে মই বস্তু ফিল কৰিব পাৰিছে সেইকাৰণে তোমাৰ চাগে কেৰেক্টাৰটো কৰিবলৈ অকণমান সহজ হৈছে ভাল লাগিছে তুমি ইয়াত যেনেকে ধৰণে ধৰা তুমি দাদাক সাপোৰ্ট কৰিছা আৰু তুমি ৰিয়েলতো বা তোমাৰ নিজৰ দাদাকো তেনেকে সাপোৰ্ট কৰা নে নিজৰ দাদাকো তেনেকৈ সাপোৰ্ট কৰি সেইকাৰণে মোৰ কৰি ভাল লাগিছে আৰু ইয়াতে দেখিছো তুমি গুণগুণকো বহুত বেছি সাপোৰ্ট কৰা হয় তেনেকুৱা দাদাৰ ক্ষেত্ৰতো আছে নেকি অৰিজিনেল সাপোৰ্ট কৰিব লগা দাদাৰ আচলতে বৰ্তমান তেনেকুৱা নাই আৰু আচলতে কেৰেক্টাৰটো ধুনীয়াকে কাহিনীটো তেনেকৈ লিখে ন সেইকাৰণে খুব পজিটিভ হয় দাদাকো সাপোৰ্ট কৰো গুণগুণ বাও সাপোৰ্ট কৰো কাৰণ গুণগুণ বাই বহুতখিনি হেল্প কৰিছে আমাৰ যেতিয়া দাদাৰ এক্সিডেণ্টটো হ'ল এক্সিডেণ্টৰ পৰাই দাদাক বহুতখিনি হেল্প কৰিছে আমাৰ ঘৰখনৰ কথাও তাই চিন্তা কৰিছে গতিকে তাইকো মই কিছুমান কামত সহায় কৰি দিছো সেইকাৰণে দুইজনী মিলি দাদাৰ কামতো সহায় কৰিছো এনেকে সদায় কাম কৰি গৈ থাকে ধন্যবাদ তোমাৰ এখন প্ৰথম নে চিৰিয়েল মোৰ প্ৰথম মেগা চিৰিয়েল এখন হয় আৰু সেইকাৰণে প্ৰথমতে এনেকুৱা এটা কেৰেক্টাৰ পাইছো সেইকাৰণে ভাল লাগিছে কৰি সেইকাৰণে গোটেই মন্দিৰা বাকো ধন্যবাদ দিছো আৰু আমাৰ ৰাজেশ ছাৰ আৰু যোনে লিখিছে ৰাইটাৰ আমাৰ জিতু দা খুব ধুনীয়াকে লিখিছে কাহিনীটো খুব ভাল লাগিছে কৰি কিনে তুমি পুৰা কেৰেক্টাৰটো মানে সোমাই যাব পাৰিছা তোমাৰ মই কেৰেক্টাৰ চাইছো বাৰু মই চিৰিয়েলখনো চাইছো কিন্তু তোমাক মই লগা নাই তুমি প্ৰথম কৰিছা বুলি আৰু এনেকে সদায় কৰি গৈ থাকা ভাল লাগিছে আৰু মোৰ মানে মাজে মাজে অকমান মানে ল'ব লগা হৈছে কিহৰ কাৰণে মানে শ্বুটিং অলৰেডি চলি আছে তোমাৰ অৰিজিনেল নামটো কৈ দিয়া মোৰ নাম হিমাপ্ৰীতি পাটোৱাৰী মোৰ আশীৰ্বাদ সহযোগখিনি লাগিব সেইকাৰণে আমি এইখিনি কাম কৰিব পাৰিছো আগবাঢ়িব পাৰিছো সাহস পাইছো এতিয়া আহিলো আমি এয়া অধি আমাৰ গুণগুণ চিৰিয়েলখনৰ মেইন আমাৰ হিৰো কি হ'ল মানে মোক সুন্দৰীকে মাৰি পেলাই দিছিলে তাৰপিছত হস্পিটেলৰ পৰা আহি এতিয়া ঘৰত পৰি আছো সেইকাৰণে চকু পানী ওলাই আছে আৰু চকুত মানে গ্লিচাৰিন দি মেলি চকুটোকো একচুৱেলি উখহি আছে নে ভিতৰেদি কান্দি আছে নেকি আৰু ভিতৰৰ দুখটো আনিবলৈ চেষ্টা কৰিছো জাষ্ট মানে শ্বটৰ পৰা উঠাৰ লগে লগে মই শ্বটটো লৈ লৈছো সেইকাৰণে মানে অকণমান তেখেতৰ আছো মানে চকুৰ অকণমান জলজলীয়া নিচিনা হৈ আছে আৰু এইখন আপোনাৰ প্ৰথম চিৰিয়েল নে মোৰ প্ৰথম মেগা চিৰিয়েল
তাৰ আগতে মই এনেই আহিনৰ আবেলি বুলি এখনত এনেই 2-3 দিনৰ কাৰণে ওলাইছিলো আৰু এইখনত একদম ভালকে হেৰি কৰিছো কেনেকুৱা লাগিছে কাম কৰি খুব ভাল লাগিছে আৰু আচলতে চিৰিয়েলৰ অভিজ্ঞতাটো একদম বেলেগ মই এইটো মিউজিক ভিডিঅ' কৰি থকা তাৰ পিছৰ পৰা তেনেকে ৰাইজে চিনি পাইছিলে এবাৰ চিৰিয়েল কৰিছো প্ৰথম মেগা চিৰিয়েল আৰু গোটেই টিমটোৰ লগত জড়িত হ'ব পাই আচলতে বহুত সুখী অনুভৱ কৰিছো আচলতে বহুত বস্তু শিকিব পাৰিছো প্ৰণামী বাহত আছে ভাস্কৰ দাহত আছে আৰু বলিন দাহত বা প্ৰিয়ংকা সকলোৰে অভিনয় শৈলীটো পৃথক ধৰক আৰু চবৰ পৰা বেলেগ বেলেগ কিবা শিকিব পাৰি আৰু মোৰ কাৰণে সুবিধা হৈছে এটা এক্সপিৰিয়েঞ্চ গোটাই আছো এতিয়া ইয়াৰ লগত কৰি থাকোতে এতিয়া বেলেগ কিবা অফাৰ এনেকুৱা আহিছে চিৰিয়েলৰ লগতে মই মেবি ৱেব চিৰিজ এখন হ'ব পাৰে অতি সোনকালে কথা চলি আছে আৰু তাৰ লগতে মিউজিক ভিডিঅ'টো চলি আছে গুণগুণৰ লগত বণ্ডিং কেনেকুৱা গুণগুণৰ লগত এতিয়া বৰ্তমান মই পঢ়ি আছো তো বহুত দিন লগ পোৱা নাছিলো বহুত দিনৰ মূৰত এতিয়া লগ পাইছো আমি দেখা দেখি হৈছে তাই গোটেই মোৰ যত্ন ললে এইকেইদিন ইয়াত থাকোতে মই এইটো গম নাপাওঁ এতিয়া মই আহিছো হেৰিয়াত হোষ্ট আহিছে আৰু গুণগুণৰ প্ৰতি ফিলিংছ গুণগুণ অধিৰথৰ মৰমবোৰ আছে আৰু ৰাইজে যেনেকে বিচাৰিছে তেনেকে আমিও চেষ্টা কৰি আছো আৰু আমি বিয়াখন খাবলৈ পাম নে নাপাম সেইটোহে লাগে কথা বিয়া সেইটো মন্দিৰা বাৰ স্ক্ৰিপ্ট ৰাইটাৰ জানিব তেওঁলোকে যদি আমাৰ বিয়াখন দেখাই আৰু মানে হোৱা এটা চান্স আছে মানে হ'ব আৰু পাৰে ইয়াতো আমি একচুৱেলি চিৰিয়েলতো দেখি আছো মাটো অকনমান মানে না মা মোৰ গুণগুণক মানে বেয়া পায় মা নামটোহে শান্তি কিন্তু অশান্তি সৃষ্টি কৰি থাকে সঁচা কথা মাৰ নামটো শান্তি নামটো বহুত ধুনীয়াকে দিছে কিন্তু নামটো শান্তি কিন্তু ৰিয়েলত মানে অশান্তি সৃষ্টি কৰি থাকে আচলতে তেওঁৰো চাগে কিবা দুখ আছে ভিতৰি সেইবোৰ আমি লাহেকে গম পাম কেলে তেনেকুৱা মাৰ লগত কথা পাতে মাইটো ক'লে একদম মাৰ কথা মতেহে তুমি বোলে উঠা বহা কৰা যদি আজি এতিয়া যদি তোমাক যদি কয় গুণগুণক তুমি কমপ্লিট বাদ দিবা কি কৰিবা এতিয়া মাৰ কথাটো মাক বুজাবলৈ চেষ্টা কৰিম আৰু মাক বুজাব চেষ্টা কৰিম কাৰণ গুণগুণ ছোৱালীজনী খুব ভাল আৰু সকলোৱে ভালে পায় মায়ে এতিয়া আচলতে বুজি পোৱা নাই তাই কাৰণ তাই ইমানখিনি কৰিছে আমাৰ কাৰণে তো বুজাবলৈ চেষ্টা কৰিম মানে যেনেকে হলেও গুণগুণক মানে ৰাখিবৰ কাৰণে চেষ্টা কৰিবা আৰু গুণগুণ অবিহনে অধিৰত হেৰি তোমাৰ আৰু ভণ্টিৰ মাজৰ মানে ককাইক আৰু ভনীয়েকৰ মাজৰ যিটো মানে এটা সম্পৰ্ক ন সেই বস্তুটো ধুনীয়াকে ফুটি উঠিছে তোমাক ভণ্টিয়ে বহুত বেছি চাপোৰ্ট কৰে গুণগুণকো বহুত বেছি চাপোৰ্ট কৰে হয়নে গতিকে তুমি ভণ্টিক লৈ কি কবা আচলতে আমি অধিৰত আৰু মইনাৰ কেৰেক্টাৰটো যদি কওঁ আচলতে ৰিয়েল লাইফৰ এটা কেৰেক্টাৰ আৰু প্ৰায় চাগে ককাইক ভনীয়েকৰ ৰিলেশ্যনবোৰ তেনেকুৱাই হয় আৰু সেইটো কাৰণে আৰু স্ক্ৰিপ্টত যেনেকে লিখিছে কাৰণ ৰিয়েল লাইফৰ পৰাই বস্তুবোৰ উঠাইছো সেইকাৰণে আচলতে ৰাইজে কানেক্ট কৰিব পাৰিছে মৰমবোৰ দেখি পাইছে আৰু তাইও বহুত মইনা আমাৰ হিমাপ্ৰীতে বহুত ভাল এক্টিং কৰিছে আৰু তাই সেইখিনিৰ কাৰণে মোৰ চাগে কিছুমান ক্ষেত্ৰত সুবিধা হৈছে সেইকাৰণে আমাৰ বণ্ডিংটো ৰাইজে দেখি পাইছে আৰু তোমাৰ দেউতা কেৰেক্টাৰটো দেউতা আমাৰ এনি টাইম বাসুদেৱ কৈ থাকে ভগৱানৰ ওপৰতে তেখেতৰ শ্ৰদ্ধা দেউতা ভাল আৰু দেউতাই কথাবোৰ বুজি পায় কিন্তু এতিয়া মাৰ কাৰণে কিছুমান ক্ষেত্ৰত মনে মনে থাকে আৰু ভাল লাগি তোমাৰ লগত কথা পাতি আৰু এনেকে সদায় কাম কৰি গৈ থাকা ধন্যবাদ আপুনি অহাৰ কাৰণেও বহুত ধন্যবাদ এনেকে তোমালোকৰ কাম কৰি গৈ থাকা ময়ো মাজে মাজে আহি তোমালোকক ডিষ্টাৰ্ব দি থাকো নাই ঠিক আছে বাৰু দিয়া কথা পাতি ভাল